দেশত বৈদেশিক নীতিৰ নামত কি হৈ আছে আমাক কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বিশ্ব নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত সকলোৱে নতশিৰ কৰে, স্পষ্ট হৈ পৰিছে। এতিয়া আপুনি হেনো ডনাল্ড ট্ৰাম্পৰ আগত নতশিৰ কৰিছে। সেইজন ডনাল্ড ট্ৰাম্প যিয়ে ভাৰতক অপমান কৰে, শুল্ক আৰোপ কৰে আৰু এতিয়া ৰাছিয়াৰ পৰা তেল কিনিব নালাগে বুলিও কয়। প্ৰশ্ন হয়, ডনাল্ড ট্ৰাম্পে কাৰ তেল উলিয়াই আছে? ডনাল্ড ট্ৰাম্পে কিয় কৈছিল যে তেনেকৈ ক'লে প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ব পাৰে? বৈদেশিক নীতিৰ উপহাস মই বাৰে বাৰে কম, আপোনালোকৰ স্ক্ৰীনত দেখুৱাব বিচাৰিছো। এছ জয়শংকৰ ভাৰতৰ ইতিহাসৰ আটাইতকৈ অযোগ্য বৈদেশিক মন্ত্ৰী। তেওঁৰ অনুগামী বিজেপিৰ অপপ্ৰচাৰ যন্ত্ৰই তেওঁক লৈ অগণন মিম সৃষ্টি কৰিব। কিন্তু প্ৰকৃত সত্যৰ কথা আহিলে স্বাধীন ভাৰতৰ ইতিহাসত ইয়াতকৈ অযোগ্য বৈদেশিক মন্ত্ৰী কেতিয়াও হোৱা নাই। আমি আগতে এম কৃষ্ণাক ঠাট্টা কৰিছিলো, কিন্তু এছ জয়শংকৰ মানুহজন পৰম সুবিধাবাদী। কাৰণ কংগ্ৰেছ চৰকাৰ যেতিয়া ক্ষমতাত আছিল তেতিয়া তেওঁ বৈদেশিক সচিব আৰু চীনৰ দূতাবাসৰ মুৰব্বী পদৰ পৰা বহু লাভৱান হৈছিল। কিন্তু তাৰ পিছত তেওঁ ইউটাৰ্ণ কৰিলে। এই চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত তেওঁ নতশিৰ কৰি বৈদেশিক মন্ত্ৰী হল। কিন্তু বৈদেশিক মন্ত্ৰী হোৱাৰ পিছত তেওঁ কি আচৰিত কাম কৰি আহিছে আপোনাৰ সন্মুখত উদাহৰণ, যিটো নিজৰ মাজতে একেবাৰে ভুল।